হে দোস্তো, ওয়েলকাম বেক টু মাই চেনেল তুষানছ ব্লগছ নগাঁও। আজি মই আনিছো এটা প্ৰমোচনেল ভিডিঅ'। আপোনালোকে সবে গম পাইছে আমি এখন শৰ্ট ফিল্ম আনি আছো, ওম ফ্লেমিংগো। আৰু সেই শৰ্ট ফিল্মখনৰ কিমানখিনি আগবাঢ়িছে, কি হৈছে সব ক'বলৈকে আজি এই ভিডিঅ'টো মই বনাইছো। প্লাছ মই এটা চেনেলৰ প্ৰমোচন কৰিবলৈ আহিছো। চেনেলটোৰ নাম হৈছে IK ব্লগছ অসম। বাকীখিনি মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিঙৰ সৈতে দেখাইছো। তো চেনেলটো আহিলে আপোনালোকক মই দেখাইছো ভিতৰৰ পৰা। এইটো চেনেলটো মই ভিউ কৰিছো আৰু এয়া ছাবস্ক্ৰাইবাৰ্ছ আছে 334টা আৰু ভিডিঅ'জ আছে 154টা। আপোনালোকে ভালকৈ চাই লওক, এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব লাগিব ন। যে মই ইয়াৰ নতুন ভিডিঅ' হ'ব আহিছোঁ। ই লিখিছে ঘৰত প্ৰি মাঘ বিহু পাৰ্টি। বা ইমান সোনকালে পাৰ্টি হ'ল, 31ষ্টে অহা নাই ধেত্তেৰিকা। বাৰু চব কথা চাই ৰাখিছোঁ। ইয়াত ভিডিঅ'জৰ ভিউজ আহিছে 47 8 ডেইজত। 8 দিন ধেৰ দিন হ'ল দেখোন দেই। বাৰু চব বাদ দিয়ক। ইয়াৰ এতিয়া মই পোষ্ট সোপা দেখাইছোঁ। এইটো চেনেলত আমি কলেব কৰিম ন ওম ফ্লেমিংগোখনৰ কথা। সেইখনতো কথাটো ক'বলৈ আছেই। এইটো চেনেলটো আৰু শ্বৰ্টছখিনি দেখাম এতিয়া। তেৰিকা ভিডিঅ'জ আহিছে শ্বৰ্টছ। অ'কে, শ্বৰ্টছ দেখাইছোঁ। এয়া 11 12 21 23। ইয়াত আহিছে 1 3K 4K 1K 9K 10K 1K 26K। চব কথা বাদ দিওঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মেইন কথা, আমি এতিয়া ওম ফ্লেমিংগোৰ কথাটো এতিয়া ইক্সুক ফোন কৰি সুধিম, আপোনালোকে চাওক। হেল্ল'। আমাৰ যে ওম ফ্লেমিংগোখনৰ কিমানখিনি কাম হৈছে, কাষ্টিং চাষ্টিংখিনি কথা সুধিছোঁ। আমাৰ কাষ্টৰ ভিতৰত এতিয়া আপুনি পোষ্টাৰখনত দেখা পাইছেই চাগে 1 2 3 4টা মানুহৰ মই যেনে তেনে বনাবলৈ ট্ৰাই কৰিছোঁ। 4টা মানুহৰ আৰু কেইটামান আমাৰ বেকগ্ৰাউণ্ডত বহুতখিনি থাকিব মানুহ হ'লেও এটা কাষ্টিঙৰ ওপৰত এটা এজ এ মেইন কেৰেক্টাৰ্ছ আমি এই 4টা মানুহক ৰাখিব পাৰিম বুলি ভাবি থৈছোঁ। আৰু দ্য মেইন যোনটো মেইন কাষ্টটো যোনটো বাবাজন হ'ব, সেই বাবাজন আমি তুষান বৰাক দিম বুলি ভাবিছোঁ। তোকে দিম বুলি ভাবি থৈছোঁ। চাই লওঁ। বাৰু তোৰ এডিটিং চেডিটিং কাক কৰাম বুলি ভাবিছ? এডিটিং আমাৰ বহুতখিনি অপশ্যন আছে, কিন্তু যোনে এডিটিংটো ভালকৈ যোন এক্সপিৰিয়েঞ্চ আৰু সেই তাকে দিম বুলি ভাবি থৈছোঁ মই। মেইন কেৰেক্টাৰ কেইটামান হ'ব চাগে? 4টা? মেইন কেৰেক্টাৰ 4টা। আচ্ছা। এতিয়া আমাৰ কিমানখিনি কাম হৈ গ'ল? আমাৰ শুনিব পৰালৈকে পোষ্টাৰ হৈ গ'ল। প্ৰমোশ্যন ৱৰ্ক কেইটামান কাম আছে, সেইখিনি পিছত প্ৰমোশ্যনো হৈ যাব। আৰু তাৰপিছতে আমাৰ স্ক্ৰিপ্টৰ কামটো হৈ গৈছে অলৰেডি। শ্বুটিং কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছ? শ্বুটিং আমি মষ্ট প্ৰবেবলি 29 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। চবৰে একে মিলি হওক, চবৰে ঠিকেই। বছৰ লাষ্টৰ পৰা ষ্টাৰ্ট কৰিম, নতুন বছৰ ষ্টাৰ্টিঙৰ মানতে দি দিব পাৰিম ন? এইখন ষ্টাৰ্টিং জানুৱাৰী 15-16 মানত দি দিব পৰাকে। ৰিলিজ কৰিব পৰাকে ন? এনেই চিনেমাখনৰ লেন্থ কিমান মান হ'ব? লেন্থটো এতিয়া সেইটো মই ইমানকৈ নাজানো, কিন্তু খুব বেছি 15-20 মিনিট মানৰ হ'ব পাৰে। এডিটিং কাটি কুটি কিমান হয় নাজানো, কিন্তু 15 পাৰ্ট ৱাইজ হ'বনে নে ডাইৰেক্ট? নাই ডাইৰেক্ট ওম ফ্লেমিংগো এখন ডাইৰেক্ট যাব, ঘৰত ভূত আছে খনৰ নিচিনা নহয়। অ'কে, থেংক ইউ। আজিৰ কাৰণে আমি লগ পাম এটা নতুন ভিডিঅ'ত। থেংকছ ফৰ ৱাটছিং।